আমি সকলোৱে এটা কথা বিশ্বাস কৰোঁ, যেতিয়ালৈকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চিন্তা, তেওঁৰ দৰ্শন আদৰ্শ অসমৰ জনগণৰ হৃদয়ত থাকিব, তেতিয়ালৈকে আমাৰ সমাজখন কোনেও ভাঙিব নোৱাৰে। যেতিয়া এই সমাজত বিভিন্ন ধৰণৰ অশুভ শক্তিৰ যেতিয়াই সৃষ্টি হয়, তেওঁলোকক বিনাশ কৰিবৰ কাৰণে ভগৱানে কেনেকৈ অৱতাৰী ৰূপ ধাৰণ কৰি পৃথিৱীলৈ আহে, এই সমগ্ৰ সাৰ কথা তত্ত্ব কথাৰ যোগেদি মানুহৰ মাজত এটা শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছিল। গতিকে আমি সকলোৱে সেই যি ভাওনাৰ মাজত নিহিত হৈ থকা সেই তত্ত্ব কথাসমূহ সকলোৱে যাতে আমি হৃদয়ংগম কৰিব পাৰোঁ, উপলব্ধি কৰিব পাৰোঁ। কলা আৰু সংস্কৃতিৰ সমাহাৰ হ'ব ভাওনা হোৱা, তাৰ লগে লগে ভাওনাৰ মাজত নিহিত হৈ থকা সেই কথা বতৰাবোৰকো আমাৰ বোৰৰ যোগেদি আমাৰ সমাজখনক এটা সাংস্কৃতিক বা এটা যিটো মানৱীয় চেতনা, তাৰ মাজত শৃংখলিত আধ্যাত্মিক চেতনাৰ প্ৰয়োভৰ কৰিবৰ কাৰণে গুৰুজনাই এই ভাওনাবোৰৰ যোগেদি বিভিন্ন বাৰ্তা প্ৰেৰণ কৰিছিল। গতিকে আমি সকলোৱে জানো যে সমাজখন শৃংখলিত হ'বলৈ হ'লে আমাক ভক্তি আৰু আধ্যাত্মিকতাৰ অত্যন্ত প্ৰয়োজন। শিক্ষাই যেনেকৈ আমাক জ্ঞান বুদ্ধি আৰু প্ৰজ্ঞা দিয়ে, সেই জ্ঞানক সেই শিক্ষাক আমি যদি নিয়ন্ত্ৰণ কৰিব লাগে, মানৱীয় প্ৰমূল্যৰ যদি প্ৰয়োজন, তেতিয়াহ'লে আমাক আধ্যাত্মিকতা আৰু ভক্তিৰ যোগেদিহে তাক আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। এইটো আমি সকলোৱে জানো। সেইকাৰণে ভক্তিৰ মাজত নিহিত হৈ থকা শক্তিয়ে সমাজ শৃংখলিত কৰিবৰ কাৰণে দিয়া শক্তিশালী যিটো বাৰ্তা, ইয়াক আমি সকলোৱে হৃদয়ংগম কৰিব লাগিব। একবিংশ শতিকাৰ তৃতীয় দশকৰ মাজভাগত থিয় হৈ সমগ্ৰ পৃথিৱীৰ জনগণে এইটো কথা সকলোৱে হৃদয়ংগম কৰিছে, উপলব্ধি কৰিছে যে সমাজখনত যদি অসূয়া অপ্ৰীতি, মানুহৰ মাজত বিশৃংখলা, ধৰ্মীয় উন্মাদনা, হিংসা, দেশ এইবোৰ যদি নাইকিয়া কৰিব লাগে, তেতিয়াহ'লে মানুহৰ মাজত সেই আধ্যাত্মিক চেতনা, যাক মানৱীয় প্ৰমূল্যৰ অন্যতম শক্তি আৰু সাৰ বুলি কয়, তাক সকলো মানুহৰ মাজত লাগিব। সেইকাৰণে দিনে দিনে মানুহৰ মাজত সেই আধ্যাত্মিক চেতনাৰ কথা, মানুহৰ মাজত মানৱীয় প্ৰমূল্যৰ কথা দিনে দিনে বাঢ়িছে, সেই প্ৰাসংগিকতা বাঢ়িছে। গতিকে আমাৰো এই সমাজখনত য'ত চাৰিওফালে মানুহৰ মাজত হিংসা দেশ চলিছে, বিভাজন চলিছে, সংকীৰ্ণতা চলিছে, মানুহৰ মাজত সাম্প্ৰদায়িক আৰু ধৰ্মীয় উন্মাদনা চলিছে, তেনেকুৱা এটা পৰিৱেশৰ মাজত আমি আহক আমি সকলোৱে মিলি এখন সৰ্বাংগ সুন্দৰ সমন্বয়ৰ সমাজ গঢ়ি তোলোঁ। গুৰুজনাই দেখুৱাই থৈ যোৱা এই মহান বাটেৰে আমাৰ সমাজখনক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আহক আমি সকলোৱে পুৰুষাৰ্থ কৰোঁ। সেইকাৰণে আমি সকলোৱে এটা কথা বিশ্বাস কৰোঁ, যেতিয়ালৈকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চিন্তা, তেওঁৰ দৰ্শন আদৰ্শ অসমৰ জনগণৰ হৃদয়ত থাকিব, তেতিয়ালৈকে আমাৰ সমাজখন কোনেও ভাঙিব নোৱাৰে। সমাজৰ সমন্বয়, ঐক্য, সম্প্ৰীতিৰ যিটো বৰভেটি আছে, এই বৰভেটিক কোনেও পদাঘাত কৰিব নোৱাৰে। সমন্বয়ৰ এই চৰণীয়া পথাৰখনক কোনেও কেতিয়াও বিভাজন আৰু সংকীৰ্ণতাৰ মাজলৈ ঠেলি দিব নোৱাৰে। সেইকাৰণে জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সেই আদৰ্শ, সেই তেওঁৰ দৰ্শনক আমি সকলোৱে শক্তিশালী ৰূপত আগবঢ়াই লৈ যাবৰ কাৰণে, প্ৰতিগৰাকী জনগণৰ হৃদয়ত স্থাপন কৰিবৰ কাৰণে আমি সকলোৱে কাম কৰিব লাগিব, দায়িত্ব পালন কৰিব লাগিব। অসমীয়া জাতীয়তাবাদৰ অন্যতম সূতা আৰু প্ৰতিভূ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰ সকলো উপাদানক বিশ্বৰ মানুহৰ আগলৈ লৈ যোৱাৰ যিটো দায়িত্ব আছে, গৱেষণাৰ যোগেদি ন দিশ উন্মোচন কৰাৰ যি দায়িত্ব আছে, সেয়া উঠি অহা নতুন প্ৰজন্ম বা এনেকুৱা ধৰণৰ ভাওনা প্ৰতিযোগিতা আয়োজন কৰা যিসকল অভ্যৰ্থনা সমিতি আছে, উদযাপন সমিতিৰ যিসকল দায়িত্বশীল বিষয়ববী আছে, সেইসকলে নিশ্চিতভাৱে পালন কৰি আহিছে। গতিকে আগন্তুক দিনসমূহতো পালন কৰি যাব বুলি আশা ৰাখি, গুৰুজনাৰ আদৰ্শ, তেওঁৰ দৰ্শনে সমগ্ৰ অসমৰ সমাজ জীৱনক উজ্জীৱিত কৰি ৰাখক। আমি বিচাৰি থকা সপোনৰ যিখন অসম, সেইখন অসম প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমাৰ ভাষা, আমাৰ কৃষ্টি, আমাৰ সংস্কৃতি, আমাৰ শিক্ষা, আমাৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা, আমাৰ সমাজখনৰ সমন্বয়ৰ কাৰণে মানৱীয় প্ৰমূল্য, এইবোৰক আমি আহি থাকিব লগা দিনসমূহত আহক আমি সকলোৱে অধিক গতিশীল, অধিক সম্প্ৰসাৰিত কৰোঁ, আৰু আমি পৃথিৱীত অসমীয়া মানুহক একক আৰু অনন্য ৰূপত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি সকলোৱে চিন্তা চৰ্চা কৰোঁ। গতিকে সকলোকে আজি এই ভাওনা সমাৰোহৰ ভাওনা প্ৰতিযোগিতাৰ শেষ দিনটোত মই মোৰ তৰফৰ পৰা
পুনৰবাৰ ভক্তি ভৰা সেৱা জনাই আগন্তুক দিনসমূহত এইসমূহ ভাওনা সংস্কৃতি আৰু অসমৰ জাতীয় জীৱনৰ আন সংস্কৃতিয়ে পৃথিৱীত অসমীয়া মানুহক আৰু অসমীয়া সভ্যতাক একক আৰু অনন্য ৰূপত প্ৰতিষ্ঠা কৰক তাতে মই কামনা কৰি আৰু সেই জাতীয় দায়িত্ব সকলোৱে পালন কৰিবৰ কাৰণে সকলোৱে যাতে আগবাঢ়ি আহে তাৰ কাৰণে মই বিনম্ৰতাৰে সকলোকে আহ্বান জনাই মই ক'ব লগাখিনি সামৰিছোঁ আৰু আজি এই যি অনুষ্ঠান আজি পৰৱৰ্তী সময়ত হ'ব লগা ভাওনা ভাগি শুভ উদ্বোধন কৰা বুলি মই ঘোষণা কৰি মই ক'ব লগাখিনি সামৰিছোঁ। ধন্যবাদ। জয় অসম কৃষ্ণ।